এতিয়া আছোঁ ড্ৰিম গাৰ্ল দৃষ্টিৰ লগত। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ আৰু ড্ৰিম গাৰ্ল দৃষ্টি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ৰিচিপশ্যন ডে, তো এইফালে চাওক বহুতো কাম চলি আছে। আৰু যোৱাকালি ৰাতি এইবোৰ অকণমান ডেক'ৰেশ্যন কৰিব আছিল, যেনে কইনা বহা জেগাখিনি এনেকুৱাকৈ ভালদৰে সজাই দিছিল ফুলবোৰ দি কিনে। মই ভিডিঅ' কৰা হোৱা নাছিল, সেইবাবে আজি ৰাতিপুৱাই আপোনালোকক দেখাই দিলোঁ। আৰু এইখিনি সঁচাকৈ ডেক'ৰেশ্যনখিনি বহুতেই বেছি ভাল লাগিছে। আৰু এনেকুৱাকৈ সকলোৱে আহিল আৰু আমিও এতিয়া চাইডে কাপোৰবোৰ লগালোঁ, সেইবোৰ বাৰু ভিডিঅ' কৰা নহ'ল। আৰু এয়া চাওক সকলোবোৰ ব্যস্ত হৈ আছে। আৰু আজি আমাৰ পাতিছে বেক পাৰ্টি, তো বেক পাৰ্টি এতিয়ালৈকে আহি পোৱা নাই, আহিব আৰু এতিয়া যিহেতু সময়ো হোৱা নাই। আৰু এনেকুৱাকৈ মই আপোনালোকক পেণ্ডেণ্টটো প্ৰথমতে দেখাই ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আৰু মেঘমল্লাৰ পৰিয়ালৰ কোননো আহে, তো আপোনালোকে এইটো ভিডিঅ'তে দেখা পাব। তাৰ বাবে যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদিহে এইটো ভিডিঅ' আপোনালোকৰ চাই ভাল লাগিল, প্লিজ লাইক কৰি দিব আৰু কমেণ্টত জনাই দিব। আৰু এইটো হৈছে চেল্ফি পইণ্ট, তো চেল্ফি পইণ্টটো এনেকুৱা ধুনীয়া কৰি ফুলেৰে সজাই দিছে, সঁচাকৈ বহুত ধুনীয়া লাগিছে। তো চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। আৰু এইখিনি হৈছে ৰাতিপুৱাৰ মুহূৰ্তত। তো ৰাতিপুৱা সকলোবোৰ মহিলাখিনি লগ হৈ কিনে এনেকুৱাকৈ পাচলি কুটিবলৈ আহে। আৰু ৰাতিয়ে বাৰু আধা কুটি থৈ দিছিল, আকৌ অকণমান ৰাতিপুৱালৈকে থৈ দিয়ে, যিহেতু কিছুমান বেয়া হৈ যাব পাৰে। আৰু এনেকুৱাকৈ আমাৰ খুৰীহঁতে পূৰা চাহ দিয়াত ব্যস্ত হৈ আছে। আৰু এইফালে হৈছে আমাৰ বা, পূৰা কামত লাগি আছে আৰু সকলোৱে। আৰু এইফালে ভাত আধা দি বনাইছে আৰু যিহেতু অকণমান দেৰি লাগিব। তাতে কি বনোৱা হ'ল? ইয়াতে দাইল হ'ল, চব্জি হ'ল, তাৰপৰা ভাতটো হ'ল, আৰু এতিয়া পনীৰ হ'ব বাকী আছে। আৰু কি আছে আইটেম কৈ দিয়ক। মাছ আছে, মাংস আছে, হয় নেকি? আম টেঙা আছে, পনীৰ আছে। আপোনালোকে ক'ৰ পৰা আহিছে? আমি ছিংগল ষ্টৰৰ পৰা। দিয়ক হ'লে। আৰু এইফালে মাংস কাটি আছে, আপোনালোকক দেখাওঁ ৰ'ব। পিছত আমাৰ মামাই মাছ লৈ আহিছে। ইউটিউবাৰ আহি আছে। তো গাইজ, এইফালে আমি ৰেডি হৈ আছোঁ বিয়াৰ বাবে। আৰু এইফালে আমাৰ ওচৰৰে বা এজনীয়ে আমাক সজাই দিছিল। বা এজনীও ধুনীয়া মেকআপ কৰে, আৰু বাজনীৰো পাৰ্লাৰ এখন আছে। আৰু এনেকুৱাকৈ বাহঁতে তাত মেকআপ কৰিব গ'ল আৰু ধুনীয়াকৈ সজাই দিছে। আৰু ঘৰৰ পৰাই কইনা ৰেডি হ'লে, তো বলক কইনাৰ মেকআপ আৰ্টিষ্টৰ লগত চিনাকি কৰি দিওঁ। এইফালে আমাৰ মেকআপ আৰ্টিষ্ট। কি খবৰ? ভাল। হয়, ধুনীয়া লগা হৈছে কইনাক। থেংক ইউ। আৰু তো এয়া আছিল আজিৰ আমাৰ কইনাৰ ৰিচিপশ্যন লুক। তো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। মোৰ কিন্তু বহুত ধুনীয়া লাগিছে, আৰু সঁচাকৈ বহুত ধুনীয়াকৈ মেকআপ কৰি দিছে।
এইফালে আমাৰ কইনা বঢ়িয়া লাগিছে আৰু এয়া সকলোবোৰে একদম মেখেলা চাদৰ পিন্ধি লৈছে কেনেকুৱা লাগিছে নমস্কাৰ আৰু এয়া আমাৰ আলহী তৰাবা তোমাৰ কেনেকুৱা লাগিছে ধুনীয়া ধুনীয়া গৰম অলপ ফটো তুলি দিব লাগে ৰ'ব ময়ো আছোঁ বেয়া লগা নাই মানে মানে দুখ লগা নাই নেকি বহুত দুখ লাগিছে কান্দিয়ে আছোঁ মই এইকেইদিন একো নহয় অলপ কান্দি দিয়া নাই দিয়া লগাইছোঁ স্মাইল স্মাইল এইফালে আমাৰ কইনাৰ বায়ে উঠিব লাজ কৰিছে আৰু এয়া চাওক ফটোশ্বুট চলি আছে একদম দুইটাৰ বেষ্ট ফ্ৰেণ্ডৰ ফটোশ্বুট এইফালে এই দুজনে একদম কফি বিলাইছে ধুনীয়া লাগিছে তোমালোকক প্ৰথম বিয়া ভাল লাগিছে বিলাই থকা এই গৰমত আৰু এয়া আমাৰ খুৰী কেনেকুৱা লাগিছে বঢ়িয়া তোমাৰ আৰু এইফালে বহত আছে ইফালে খুৰী ইফালে আমাৰ দাদাই কফি বনাইছে মই খাবলৈ লৈছোঁ বহুত সোৱাদ হৈছে দাদা বঢ়িয়া হৈছে ইফালে বিয়াত আহি একদম মোবাইল চাই আছে চাওক ইফালে কইনাৰ মাক বেয়া একদম মেকআপ কৰিছে ধুনীয়া লাগিছে তোমাৰ কেনেকুৱা অনুভৱ ভাল লাগিছে এয়া ড্ৰেছ মাজেনেতো ড্ৰেছ খালে কেমেৰামেন আমি বিয়াৰ মাজত এতিয়া আহিলোঁ গৰম কাৰণে এতিয়া ফেনৰ তলত আছোঁ আৰু অলপমান মানে খোৱাৰ পিছত আমি অলপমান মানে কি কৰিছোঁ নহয় আৰু এবাৰ মানে লগালোঁ বিয়া হৈ আছিল এই স্বাগতা বিয়া খাবলৈ আহিছে তাৰপিছত এইটো হ'ল কইনাৰ চিষ্টাৰ আৰু তোমাৰ মোৰ চিষ্টাৰে আৰু यस हम सब एक बहन हैं तुम्हार नाम तो की আহাৰ পৰা মানে চুলি চুচি আছে আৰু এইজনী হ'লে লিচা আমাৰ মেইন মানুহজনী চৰি আমাৰ ঘৰত মাতা নাম লিচা মৰমত মাতো এতিয়া মই তাইৰ লুকটো দেখাম অলপ দেৰিকৈ বিয়াৰ ৰভাতলিত আৰু বিয়াৰ মানে আৰু আমাৰ বিয়াৰ মেহেন্দি লগাইছোঁ মেহেন্দি দেখুৱা তুমি দেখুৱা তোমাৰ নাই সৰুটোৱে মানুহ তুমি ইহঁতে অলপমান মেকআপে কৰি থাকে সেই বাপৰে নাচিম দিয়া মানে বেং পাৰ্টিৰ নাচি আছে আৰু মই অকলে নাচিছোঁ আকৌ নহয় বাৰু ৰাতি আপোনালোকে ডেন্স দেখা পাব আমি আৰু এইবোৰ
শেষৰ দৃশ্য হয় আপোনালোকে ৰাতি নিশ্চয় দেখা পাব একদম মানে বেয়া লাগিছে সেইটো বাউল এটি ডান্স গ্ৰুপত মানে হেৰি কৰিছিল মানে মোৰ ভইচটো আহিছেনে না মই গম নাপাওঁ যিহেতু বাহিৰত বহুত হাহাকাৰ হৈ আছে সেইবাবে তো বলক চাই থাকক ভিডিঅ'টো আৰু বাহিৰৰ পৰিৱেশো দেখুৱাওঁ আপোনালোকক চোতালখনতো ভাত দিছে এইবোৰ এফালে দিনে যেটা খালা নেকি ভাত খালো কেনেকুৱা লাগিল বঢ়িয়া হৈছে বঢ়িয়া হৈছে কি আছিল কৈ দিয়া আইটেম মানে ভাতটো আছে চব্জি আছে দাইল আছে আপোনাৰ মাংস আছে খাচী মাংস আৰু মাছ আছে পনীৰ আছে শুকান ভাজি আছে আৰু টেঙা আছে আমৰ টেঙা ভালে হৈছে গোলা দৈ আছে সেইটোতো আৰু কম্পালচৰি থাকিব সেইটো আজিকালি বিয়াত থাকে আপোনালোকে সকলোৱে গমেই পায় আৰু তুমি কি ইয়াৰে নীট লৈছা আৰু কোনে খাইছে হয় হয় মই অলপ মানে হেৰিত আছোঁ আৰু ডিছকাশ্যনত আছোঁ দিয়ক গধুৰ দায়িত্বত আছোঁ মোটামুটি ভুল লাগি যাব এইফালে দাদা ভাত খালে মানে খোৱা নাই খাম আৰু হয় তামোলৰ অভাৱ হৈছে হা তামোলৰ অভাৱ হৈছে তামোল মানে পোৱা নাই আমি পুৰা আৰু ভাল লাগিছে না ভাল লাগিছে বহুত ভাল হৈছে দিয়ক ডেক'ৰেশ্যনৰ পৰা আদি কৰি চব ভাল হৈছে হয় হয় দিয়ক Hi. Kuri. এফালে ভাত খালা আৰু দিয়া কেনেকুৱা লাগিছে ধুনীয়া লাগিছে আৰু খাবা নে কি কেনেকুৱা দিয়া মোৰ ফ্ৰেণ্ডৰ বিয়া খাব হোৱা নাই হয় নেকি তাইক ৰখিবহে আহিছোঁ অঁ আৰু এইফালে তুমি মই খালোঁ দিয়া ভাত আৰু খাম না ময়ো খাম বুলি ভাবিছোঁ অকণমান গধূলি হোৱাৰ আগে কমকৈ খালা ন গৰমৰ কাৰণে কমকৈ খালা ন হয় মানে এতিয়া ঠাণ্ডা পৰিছে যিহেতু আৰু অকণমান খাম আৰু লাগিব গৰমটো বেছি পুৰা গৰম আৰু এইফালে লগৰ এটা ভাত খালা ভাত খালা ভাত খালোঁ এইফালে আৰু এয়া দীপদাদা আমাৰ দিয়া আজি তুমি উঠাই না সেইটোকে দেখালোঁ এইবোৰ ছোৱালী আৰু তো গাইজ এতিয়া বাজিছে 5টা আৰু মানে মেঘমল্লাৰ পৰিয়ালৰ কোনোবা আহিছে মামাও আহিছে তো বাৰু আপোনালোকৰ লগত চিনাকি কৰি দিম লাহে লাহে অকণমান মানে এতিয়া আহি পাইছোঁ মই বাৰু ভিডিঅ' কৰিছিলোঁ আপোনালোকক দেখাইছোঁ আৰু মই আপোনালোকৰ লগত চিনাকিও কৰি দিম চাই থাকিব ইফালে মই এতিয়া আছোঁ ড্ৰিম গাৰ্ল দৃষ্টিৰ লগত আপোনালোকে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চাই থাকিব ড্ৰিম গাৰ্ল দৃষ্টি থেংক ইউ কেনেকুৱা লাগিল বিয়াত আহি ভাল লাগিল হয় মিছ কৰিছোঁ মেঘমল্লাৰ চিৰিয়েল আহিব মানুহ আহিব মেঘমল্লাৰ আৰ্টিষ্টবিলাক আহি আছে আহিব থেংক ইউ আৰু আপুনি কৈ দিয়ক কিবা এটা হয় মই এতিয়া আছোঁ দৃষ্টিৰ লগত দৃষ্টি ন ড্ৰিম গাৰ্ল তাই এটা ইউটিউব চেনেল আছে চাব সকলোৱে খুব ধুনীয়া ধুনীয়া কণ্টেণ্ট দি থাকে আৰু তাইক মৰমো দিব আৰু এয়া মেঘমল্লাৰৰ খুৰী আপোনাৰ কেৰেক্টাৰটো ভাল লাগে হয় নেকি হয় কেনেকুৱা লাগিল বিয়াত আহি বিয়াত আহি বহুত ভাল লাগিছে কিন্তু
আহি পোৱাত অকণমান দেৰি হ'ল, বহুত ভাল লাগিছে। তোমাৰ ইয়াতে ঘৰ? খুৰাহঁতৰ খুৰাহঁতৰ। অঁ, দাদা বিয়া খাব আহিছোঁ ভণ্টিৰ, কৈলাশৰ ভণ্টি। কেনেকুৱা লাগিল? ভাল লাগিছে। আমাৰো ভাল লাগিছে অহা বাবে। অঁ আৰু মোৰ ভ্লগততো দেখিছেই দাদাক, আৰু এইজনী হৈছে বৌ, প্ৰথমবাৰ আহিছে। কেনেকুৱা লাগিল আপোনাৰ? হয় নেকি? যাওক পিছে। ঠিক আছে। অঁ, GMCH। এয়া মোৰ চিষ্টাৰ। নমস্কাৰ। কি পঢ়ি আছা? কিবা এটা কৈ দিয়ক, কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে। হয়, আপোনাৰ? একদম বঢ়িয়া লাগিছে। গধূলি আহিব আৰু। তো এইফালে আমাৰ হিমাদ্ৰী বা আহি গৈছে। ভাত খালা? দিয়া। খবৰ ভালনে? ব্লগ বনাই আছে, ব্লগিং কৰি আছে। খবৰ ভাল ভাল ভাল। তোমাৰ ভাল? মোৰ ভাল। দিয়া পিছে। এয়া আমাৰ জেঠীমা আহিছে বিয়া খাবলৈ, আৰু এয়া আমাৰ জেঠীমাহঁতৰ বা। তো গাইজ, এতিয়া হৈছে গধূলি, আৰু আমাৰ মানে অলপমান ভোক লাগিছে, সেইবাবে আমি আহিছোঁ আজি পোলাও খাবলৈ। আৰু আমাৰ এইটো গেষ্ট হয়, তাৰমানে আমি পোলাও খাওঁ। বলক পোলাও। কৃষ্ণবা খালো। থেংক ইউ আহাৰ কাৰণে। তই কিমান হাঁহ? উঠ উঠ। নাই খাওঁ মই। কিমান খাই? এয়া আমাৰ মামা আৰু মামী। কেনেকুৱা লাগিছে ভাগিনৰ বিয়া? ভাল লাগিছে। তোমাৰ? বহুত ভাল লাগিছে। ভাগিনৰ বিয়াটো মন চন পুৰা হেৰি হৈ গৈছে। হাই দি দিয়া। মাহী আহিছোঁ। ক'ত আহিছা? ক'ত আহিছা? মাহী মা গ'ল। বাই বাই দিয়া। বাই বাই। বাই বাই। বাই। আৰু ইফালে প্ৰায় 10:30মানেই বাজিল, আৰু যিহেতু দৰা অহাৰ প্ৰায় সময় হ'লে, সেইবাবে আমি সকলো ঘৰৰ মানুহখিনি, খুৰীমাহঁত, আমাৰ বাহঁত, সকলোবোৰে লগ লাগি অকণমান আনন্দ কৰিলোঁ নাচি বাগি। আৰু যিহেতু মেঘমল্লাৰ পৰিয়ালৰ সদস্যসকলো আছিল, আৰু তেওঁলোকে আমাৰ লগত ডেন্সত পাৰ্টিচিপেট কৰিলে, সঁচাকৈ বহুত ভাল লাগিছিল। আৰু তেওঁলোকেও সঁচাকৈ বহুতেই বেছি ভাল হয়, আৰু এনেকুৱাকৈ আমি নাচিলোঁ। আৰু ইফালে চাওক, পুৰা একদম কইনাৰ মাকো আহি গ'ল নাচিবলৈ। অকণমান আমি আনন্দ কৰিলোঁ আৰু এনেকুৱাকৈ। খুৰী কি গান দিছে? নাচো দে। বেহুচ পৰি গ'ল কইনা। এতিয়া দৰা আহি পাব আৰু বেছি সময় নাই, সেইবাবে কইনা নাৰ্ভাছ।
নাই মই নেকান্দো চাগে নাকান্দে কাৰণ মেকআপ বেয়া হ'ব আজিকালি কইনা নাকান্দে কালি কি ভাল লাগছে যোৱাকালি বাৰু কান্দিছিল ব্লগটোত দেখাই পাইছে আপোনালোকে আৰু দৰাক অপেক্ষা কৰি থাকোঁতে দৰা আহি পালে 12:30মান বজাত তো আমি সকলোৱে দৰাক আদৰিবলৈ দুৱাৰমুখত ৰৈ আছোঁ আৰু তেতিয়া আকৌ অকণমান বৰষুণে দিছিল বাৰু আৰু কিছুমান নিয়মো থাকে যেনে ভৰি ধোৱা কিবাকিবি সেইবাবে যিহেতু ময়ে সৰু সুলখালী হয় ময়ে ভৰি ধোৱালোঁ আৰু ভালকৈ নাজানো বাৰু তথাপিও বৰমাই শিকাই দিলে সঁচাকৈ ভাল লাগে এই নিয়মবোৰ কৰি আৰু আপোনালোকে যদি মোৰ ইয়াৰে আগৰ ভ্লগটো চোৱা নাই আপোনালোকে চাব পাৰে ইয়াৰ আগতে মই আমাৰ বিয়াখন দেখুৱাইছিলোঁ বিয়াখন যিহেতু কৃষ্ণগুৰু আশ্ৰমত হৈছিল তাতেই পূৰা সম্পূৰ্ণ নিয়ম পাতিৰে বিয়াখন কৃষ্ণগুৰু আশ্ৰমৰ কাষতে বিবাহ ভৱনত হৈছিল আৰু আজি যিহেতু ৰিচিপশ্যন হয় আজি সেইবাবে ইমান এটা নিয়ম নাই আৰু সেইবাবে দৰা আহিছে আহি কিনে মানে মান ধৰা কিবাকিবি নিয়ম আছিল বাৰু তথাপি ইমান এটা নাই আৰু সেইবাবে দৰা আহি কিনে অকণমান সময় ৰৈ কিনে কইনাক লৈয়ে গৈছে আৰু এইফালে আমাৰ খুৰীয়ে দৰাক এনেকুৱাকৈ আদৰি কিনে ভিতৰলৈ লৈ আহিল আৰু কিছুমান নিয়ম কৰিলে আৰু এইফালে পূৰা কইনা একদম ৰেডি হৈ কিনে ওলাই আহি কিনে কেমেৰামেনৰ আগত কেইটামান পজো দিলে দুয়োটাই পূৰা একদম ফটো তোলাত ব্যস্ত হৈ পৰিল আৰু মই ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ কেইখনমান ফটো আৰু এইখিনি হৈছে বিদায়ৰ মুহূৰ্ত তো কেমেৰামেনে কেইখনমান ফটো তুলি লৈছিল তো মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু সঁচাকৈ এইখিনি মুহূৰ্ত বহুতেই বেছি দুখ লগা হয় আৰু সেইজনী ছোৱালীহে গম পাব যিগৰাকী এইখিনি সময় পাৰ কৰি আহিছে সঁচাকৈ যিহেতু তাই ঘৰখনৰ সৰু আছিল আৰু সঁচাকৈ সকলোৰে মৰমৰ হয় অৰুণা বা আৰু বহুতেই বেছি দুখ লাগিছে আমাৰ সেয়াই আৰু তো এইফালে দৰা কইনা ঘৰ যাবলৈ ওলাল কইনাক লৈ গ'ল আৰু এইফালে মা দেউতা সকলোৱে কেমেৰাত একদম ফটো তোলাত ব্যস্ত হৈ পৰিল আৰু আমিও সকলোৱে তুলিলোঁ কেইখনমান ফটো আমি সকলো ভাই ভনীকেইটা তুলিলোঁ আৰু ভাল লাগিল তো এয়া চাওক মেঘমল্লাৰ টীমটোক লগ পোৱাৰ মোৰ আকৌ এবাৰ সৌভাগ্য হ'ল আৰু সঁচাকৈ টীমটোক লগ পাই বহুতেই বেছি ভাল লাগিল বহুত মৰমীয়াল হয় আৰু ঠিক আছে তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ধুনীয়া ধুনীয়া ইণ্টাৰেষ্টিং ভ্লগবোৰ পাবলৈ আপোনালোকে চাই থাকিব নাপাহৰিব মোৰ চেনেল ড্ৰিম গাৰ্ল দৃষ্টি তো আজিলৈ ইমানেই আছিল ধন্যবাদ